নমস্কাৰ ND24লৈ মোৰ আন্তৰিক স্বাগতম জনাইছোঁ। আমি 2021 চনত এই ফাৰ্মখন আৰম্ভ কৰিছিলোঁ, কিন্তু তাৰ আগতে মই 3জনী ছাগলীয়ে যেনেকৈ আমাৰ ঘৰৰ কিবা আৰ্থিক ছাপোৰ্টৰ কাৰণে হাঁহ কুকুৰা মুৰ্গী এইবিলাক পোহে যে সেইধৰণে মই 3জনী ছাগলী লৈছিলোঁ। 3জনী ছাগলী প্ৰথম আৰম্ভ কৰিছিলোঁ লোকেল ব্ৰিডৰে কৰিছিলোঁ, কিন্তু সেই ব্ৰিডৰ কৰি থাকোঁতে মোৰ ল'ৰাও অলপ এক্সপায়াৰ হ'ল। ই অলপ ৰিচাৰ্চো কৰিলে যে আমি লোকেল ব্ৰিডত ইমানটো প্ৰফিট গেইন কৰিব নোৱাৰোঁ, আৰু সি তেনেকৈ বহুত ৰিচাৰ্চ কৰি প্ৰথমে চিৰহিলৈ গ'ল, তাৰপিছত আফ্ৰিকান বয়েৰলৈ গ'ল। আমি প্ৰথমতে লোকেল ছাগলীৰ পৰা চিৰহি F1 বিলাক উলিয়াই ল'লোঁ পোৱালি, আৰু তাৰপিছত আফ্ৰিকান ব'ৰ মহাৰাষ্ট্ৰ পুনেৰ পৰা আনিলে 3টা ছাগলী 8 লাখ টকা দি আনিছে। তাৰপৰা আনি সেই ব্ৰিডৰ পৰা এতিয়া আমাৰ লোকেলৰ লগতো ক্ৰছ কৰি চিৰহি ক্ৰছৰ লগতো কৰি আমি ভাল ৱেইট গেইন পাইছোঁ, আৰু আমাৰ ইয়াৰ পৰা F1 বিলাক 10-15 হাজাৰ বিক্ৰী হৈছে, F2 বিলাক 20-25 হাজাৰ বিক্ৰী হৈছে, F3 বিলাক 30-35 হাজাৰ বিক্ৰী হৈছে, পিয়ৰটো 80 হাজাৰলৈকে পাইছোঁ। আৰু ফুল ব্লাডটো এতিয়া আমাৰ জন্ম হৈছেহে 2টা, তাৰপিছতে সেইটো 1.5 লাখ 2 লাখলৈকে আমি পাম বুলি ভাবিছোঁ। কিয়নো এই ব্ৰিডটো এনেকুৱা ব্ৰিড, FCR যিটো কয়, FCR মানে ফুড কনভাৰ্চন ৰেচিঅ' যিটো খায় তাৰ মাংসলৈ কনভাৰ্চন যিটো কৰে সেইটো বহুত ভাল। মানে মাহেকত 5 কেজি ৱেইট গেইন লয়। চেনেলৰ মোৰ ভিউৱাৰ্ছলৈ মই ৱেলকাম জনাইছোঁ, আপোনালোকক ৱেলকাম জনাইছোঁ। আৰু কথাটো এনেকুৱা ধৰণৰ, মই মানে কি চাকৰি মই আগৰ পৰাই মানে তেনেকৈ ইণ্টাৰেষ্টেড নাছিলে, ব্যৱসায় প্ৰতিহে মোৰ মানে ইণ্টাৰেষ্ট আছিলে। পঢ়ি থকা টাইমৰ পৰাই মই বিজনেছ কৰি আছোঁ, আৰু মই বেলেগ লাইনত বিজনেছ আছিলে। মই গুৱাহাটীত আছিলোঁ, কৰোণা আগত গৈ মই নেপালত আছিলোঁ। তো তেতিয়া মই সোণাপুৰত মানে মাটি এডোখৰ চাইছিলোঁ কৰোণা আগতে। ফাৰ্ম মানে লগৰ এজনে ক'লে যে ছাগলীৰ বিষয়ে অলপ শুনি ভাল লাগিলে, আৰু এইবিলাক জীৱ জন্তুৰ প্ৰতি অলপ মোহটো আছে বাৰু। তো তেনেকৈ সোণাপুৰত মাটিটো চাওঁতে কি হ'ল, বৰ ঠিক নহ'ল। তাৰপিছতে আকৌ কৰোণা আহি গ'ল, সেইটো সময়ত আহি ঘৰত সোমালোহি। ঘৰত সোমোৱাৰ পিছত কৰোণা সময়তো যেনিবা বিজনেছটো চলি আছিলে, কিন্তু যেতিয়া মই ঘৰতে থাকি আৰু আমনি লগা নিচিনা লাগেতো, তেতিয়া ছাগলী হ'ল 2-3জনীমান লোৱা হ'ল। তাৰপিছতে তেনেকৈ কৰোঁতে কি হ'ল, কি বস্তুটো ভাল লাগিলে, আৰু কমাৰ্চিয়েলকৈ মানে ভাবিলোঁ যে ভালকৈ কৰোঁ। তো তেনেকৈ মানে ভাল ব্ৰিডাৰ এটা লৈছিলোঁ। ষ্টাৰ্টিঙত লোকেল ব্ৰিডাৰ আছিলে, আছাম হিলকটৰ। তাৰপিছতে দেখিলোঁ যে ষ্টল ফিডিঙত লোকেল ছাগলী কেতিয়াও ছাকচেছ নহয়। তো চিৰহি ব্ৰিডাৰ লৈছিলোঁ, চিৰহি ব্ৰিডাৰটোও বৰ ভাল ৰিজাল্ট নিদিলে, আৰু ৱেইট গেইন ইমান ভাল নহয়। তাৰপিছতে আফ্ৰিকান বয়েৰ ল'লোঁ। আফ্ৰিকান বয়েৰ লোৱাৰ পিছতে যেতিয়া নেকি মই এটা লোকেল ছাগলী আপোনাৰ 25-40 হাজাৰ টকাত বিকিবলগীয়া হৈছিলে, আৰু চিৰহিটো খুব বেছি হায়েষ্ট মানে পোৱালিবিলাক 8 হাজাৰ টকাত বিক্ৰী হয়। এতিয়া আমি সেই একেধৰণে একেই বস্তু খুৱাই একেই ছেইম টাইমতে আমি আজিও এটা ছাগলী বিক্ৰী কৰিছোঁ 80,000-ত। এইটো আপোনালোকে ভিডিঅ'ত দি দিম বাৰু। তো কিছুমান 35,000-ত বিক্ৰী হয়, 10-15,000-ত বিক্ৰী হয়। মানে আমাৰ বৰ্তমান 10 হাজাৰৰ পৰা ষ্টাৰ্টিং আছে, আৰু 3 লাখলৈকেও আমাৰ ওচৰত ছাগলী আছে। আমাৰ ওচৰতে মানে এতিয়া ক্ৰছ ব্ৰিডত আছে, এনেকৈ F1, F2, F3 আফ্ৰিকান বয়েৰ আছে, F4ও জন্ম হ'ব এতিয়া। তাৰপিছতে পিয়ৰত আছে, আৰু ফুল ব্লাডতো আছে। ফুল ব্লাডটো আমি কিনি অনা হয়, আৰু পিয়ৰো দুটামান কিনা হয়। ছাগলী কিমান আছে এতিয়া আপোনাৰ? ছাগলী 80+ আছে, 60 পৰা 100-ৰ ভিতৰত আপ ডাউন চলি থাকে, মানে জন্ম হৈ থাকে, বিক্ৰী হৈ থাকে। আমি 150 ছাগলীৰ ওপৰতে বিক্ৰী কৰিছোঁ, 10 লাখ টকাৰ ওপৰতে ছাগলী বিক্ৰী কৰা হৈছে। নহয়, মই প্ৰথমৰ পৰাই মানে দেখি আহিছোঁ। মই বিয়া হোৱাৰ পিছৰ পৰাই মানুহজনে মানে ধৰি লওক এইবিলাক বহুত ভাল পায়। গাহৰি পুহিছিলে 9টা, সেই গাহৰিৰ লগতো মানে বহুত চাকৰি কৰাৰ উপৰি মানে গাহৰি পোহা, এইবোৰ চব্জি খেতিৰ পৰা ধান খেতিৰ পৰা সেইবিলাকৰ লগত পুৰা জড়িত। আৰু তেওঁ নিজে এইবোৰ কৰি ভাল পায় কাৰণে এইটো আশা এটাও আছিলে, ৰিটায়াৰ হোৱাৰ পিছত মই এইবিলাকত বিজি হৈ থাকিম। তাৰপৰা দেখিলে ল'ৰাটোৱে দেখিলে যে নহয়, এইবোৰ কৰিলে ভালেই লাগে। ধৰি লওক উন্নত জাতৰো সি ছাগলী আনিলে মহাৰাষ্ট্ৰৰ পৰা, তেনেকৈ এতিয়া কৰি আছে। আমাৰো ভাল লাগে দেখি, আৰু কৰি উঠিয়া ছাগলী সহায় ঘৰখনেতো চবেই কৰিব লাগিব, অকল মানুহজনে বা ল'ৰাটোৱে বুলিয়ে নহয়, আমি ঘৰখনে চবেই মানে সহায় কৰিলেহে হ'ব আকৌ।